মই ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰতিশব্দ। এটা শব্দৰ কেইবাটাও অৰ্থ থাকে। মই এই যিখিনি প্ৰতিশব্দ লৈ আহিছোঁ এইখিনি হাইস্কুলৰ পাঠ্যক্ৰমৰ অন্তৰ্গত। CBSE আৰু সেবা দুইটা চিলেবাছতে এই পাঠ্যক্ৰমখিনি অন্তৰ্ভুক্ত। অগ্নি অগ্নি শব্দক আমি এইকেইটা শব্দৰেও জানিব পাৰোঁ: অনল, জুই, বহ্নি, পাৱক আৰু সূতাখন। আকাশ আকাশ শব্দটোক আমি এইকেইটা অন্য শব্দৰেও জানিব পাৰোঁ, যিকেইটাক আমি প্ৰতিশব্দ বুলি কওঁ: গগন, শূন্য, বোম, অম্বৰ, নীলিমা। ইচ্ছা শব্দটোক আমি আন এইকেইটা শব্দৰেও বুজিব পাৰোঁ, যিকেইটা ইচ্ছা শব্দৰ প্ৰতিশব্দ: আকাংক্ষা, অভিলাষ, অভিপ্ৰায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, বাসনা। এইকেইটা হৈছে ইচ্ছা শব্দটোৰ প্ৰতিশব্দ। এইকেইটাৰ যিকোনো এটা শব্দ দিব পাৰে, তাৰ এটা প্ৰতিশব্দ লিখিব দিব পাৰে। ঈশ্বৰ শব্দৰ প্ৰতিশব্দ হৈছে ভগৱান, বিধি, বিধাতা, জগতপতি, জগদীশ, ধাতা, ঈশ্বৰ, পৰমেশ, প্ৰভু, পৰমেশ্বৰ। এইকেইটা শব্দৰে ঈশ্বৰক বুজা যায় বা ঈশ্বৰ শব্দৰ প্ৰতিশব্দ হিচাপে এইকেইটা শব্দ ব্যৱহাৰ কৰা হয়। ঐশ্বৰ্য শব্দটোৰ প্ৰতিশব্দ হৈছে বিভূতি, বিভৱ, ধন সম্পত্তি, বৈভৱ, সম্পদ। এই 6টা শব্দৰে আমি ঐশ্বৰ্য শব্দটোৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এই শব্দবোৰ ইটোৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰা হয়। কপাল কপাল শব্দটোৰ প্ৰতিশব্দ হৈছে ললাট, ভাল, ভাগ্য, প্ৰাক্তন। প্ৰাক্তন শব্দটো আমি এক্স বা যিজনে ইতিমধ্যে ভাগ লৈছে সেইজনক আমি প্ৰাক্তন হিচাপে জানো, কিন্তু কপাল শব্দৰো প্ৰতিশব্দ হৈছে প্ৰাক্তন। গতিকে যদি প্ৰাক্তন শব্দটোৰ প্ৰতিশব্দ লিখিব দিয়ে তেতিয়াহ'লে কপাল লিখিব পাৰিবা। এই কথাটো মন কৰিবা ভালদৰে। ঘৰ শব্দৰ প্ৰতিশব্দ হৈছে গৃহ, ভৱন, আৱাস, আলয়, নিলয়। এই আটাইকেইটা শব্দৰে আমি ঘৰ শব্দ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰোঁ। এটা ঠাইত আনটো ব্যৱহাৰ কৰিব পাৰোঁ। চকু চকু শব্দৰ প্ৰতিশব্দ বা অন্য শব্দ হৈছে অক্ষি, নয়ন, নেত্ৰ, লোচন, চক্ষু, আখি। চন্দ্ৰ শব্দৰ প্ৰতিশব্দ হৈছে জোন, জোনবাই, চন্দ্ৰমা, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু, শীতাংশু, সহধৰ, শশাংক, সখী। এইকেইটা শব্দৰে আমি চন্দ্ৰ শব্দটোক প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। জিভা শব্দটোৰ দুটাই প্ৰতিশব্দ আছে, সেই দুটা হৈছে জিহ্বা বা ৰসনা। প্ৰায়ে পৰীক্ষাত এই শব্দটো দিয়া দেখা যায়, গতিকে তোমালোকে মন কৰিবা। দিন শব্দৰ প্ৰতিশব্দ হৈছে দিবা আৰু দিৱস। এই দুটাই আছে দিন শব্দৰ প্ৰতিশব্দ। পৰীক্ষাত প্ৰায়ে দিয়া দেখা যায়, তোমালোকে মন কৰিবা। নদী শব্দৰ প্ৰতিশব্দ হৈছে নৈ, তটিনী, তৰংগিনী, প্ৰবাহিনী, হৰিত, স্ৰোতস্বিনী, স্ৰোতৱতী। এই শব্দকেইটা নদী শব্দৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। পদুম শব্দৰ প্ৰতিশব্দ হৈছে পদ্ম, উৎপল, কমল, শতদল, শতপত্ৰ, পংকজ, সৰোজ, সৰসীজ, অৰবিন্দ, নলিন, নলিনী, নীৰজ। এইকেইটা শব্দৰে পদুম শব্দটো আমি প্ৰতিশব্দ হিচাপে বুজিব পাৰোঁ। পৃথিৱী পৃথিৱী শব্দৰ প্ৰতিশব্দ হৈছে ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী, ক্ষিতি, অৱনী, ভূ। এইকেইটা হৈছে পৃথিৱী শব্দৰ প্ৰতিশব্দ। বায়ু শব্দৰ প্ৰতিশব্দ হৈছে বতাহ, অনিল, পৱন, সমীৰ আৰু সমীৰণ। মেঘ শব্দৰ প্ৰতিশব্দ হৈছে জলত, জলধৰ, ডাৱৰ, অম্বুত, নীৰদ আৰু বাৰিত। ৰজা শব্দৰ প্ৰতিশব্দ হৈছে ক্ষিতিপাল, মহীপাল, ভূপতি, মহীপতি, ক্ষিতিজ, ক্ষিতিপতি, নৰপাল, নৰপতি, নৰেশ্বৰ, নৃপতি, ৰাজন।
ৰাতি শব্দৰ প্ৰতিশব্দ হৈছে নিশা, ৰজনী, যামিনী, ক্ষমা, ক্ষণদা আৰু ত্ৰিজামা। হাতী শব্দৰ প্ৰতিশব্দ হৈছে হস্তি, কড়ি, গজ, মাতংগ, দ্বীপ, দ্বিৰদ, কুঞ্জৰ আৰু ঐৰাৱত। এইকেইটা শব্দ আমি হাতী শব্দৰ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। সূৰ্য শব্দৰ প্ৰতিশব্দ হৈছে বেলি, দিৱাকৰ, দীননাথ, ৰবি, ভানু, ভাস্কৰ, মাৰ্কণ্ড, মিহিৰ, অৰুণ, তপন, আদিত্য, অংশুমালী, প্ৰভাকৰ, সবিতা, দিনকৰ আৰু দীনবন্ধু। মাৰ্কণ্ড শব্দটো প্ৰায় পৰীক্ষাত দিয়া দেখা যায়, গতিকে তোমালোকে অকণমান মন কৰিবা। মাৰ্কণ্ড শব্দৰ প্ৰতিশব্দ হ'ব বাকীবোৰ।